হেল্ল' গাইজ মিনি ব্লগ আজি চাব পাৰে। আজি মানে এনেকুৱা মাংস মানে ব্ৰইলাৰৰ ভৰিখন বনাম, আপোনালোকে চাই থাকক, দেখাই আছোঁ। চাইছেনে ইমান ধুনীয়াকৈ চাফা কৰি থৈ দিছোঁ। এইটো ধুনীয়াকৈ চাফা কৰা হ'ল, এতিয়া ধুবলৈ বাকী আছে। এবাৰ ধুনীয়াকৈ ধুই পেলাই বনাম এতিয়া, আপোনালোকে চাই থাকক, একদম ভাল লাগিব। এইটো পিঁয়াজ কাটি ৰেডি থোৱা। তাৰপিছত ইয়াতে মূলা আছে, আলু আছে, বাছ ইমানটোৱে। কেৰাহীত দিয়া হৈ গৈছে, এতিয়া পূৰা মানে লেটি পেটি দি আছে অকণমান। এইটো কাৰিকৰটো চাব পাৰে। দি আছে, নহৰু পেষ্ট দিলে, হালধি দিলে, তাৰপিছত এতিয়া জিৰা গুড়া দিলে, এতিয়া দিলে কিচন কিং 2 চামুচ, কাশ্মীৰী লাল আধা চামুচ। এতিয়া চাব পাৰে ময়ে ৰেতিয়াই দিছোঁ অকণমান। খাবলৈ মানে একদম বঢ়িয়া হ'ব, টেষ্টি। এইটো গাঁৱৰ টাইপ, গাঁৱলীয়া টাইপ চাব পাৰে। পূৰা হিলাই আছোঁ, মুখৰ পানী ওলাবই আৰু। চাব পাৰে গাইজ, পূৰা হিলাই আছোঁ। এইটো থাক, এতিয়া অকণমান টাইম ঢাকি দিম। বাছ হৈ থাকিব। মানে যিহেতু সিজা নাছিলে, অকণমান সিজাবলৈ পানী দি পেলাই মানে অকণমান উতলাই দিব লাগিব। এতিয়া আকৌ অকণমান হিলাই পেলাই তাৰপিছত ঢাকি দিয়া হ'ব। তাৰপিছত মানে হ'লেই আৰু মাংস খাবলৈ ৰেডি, একদম ৰেডি। চাই থাকিব। এতিয়া ধনিয়া দিবই লাগিব, ধুনীয়া হ'বলৈ। এতিয়া চাব পাৰে, পাবন দা এইটো অলপ উঠাই দিয়কচোন। এতিয়া ধুনীয়াকৈ দি দিছোঁ ইয়াতে, খাবলৈ মানে একদম বঢ়িয়া লাগিব। ধনিয়া খাই ধুনীয়া হৈ যায় একদম। হ'ব দিয়ক, বাই বাই।